স্বাগতম জনাইছো এয়া হল দ্য প্ৰাইম টাইম শ্ব 16 জানুৱাৰীৰ পৰা ভাৰতত আৰম্ভ হ'ব ভ্যাকচিন প্ৰদানৰ কাম মাঘ বিহু মকৰ সংক্ৰান্তি লহৰী পোংগল আদি উৎসৱৰ দিনটোৰ পিছতে দেশত আৰম্ভ হ'ব ভ্যাকচিন প্ৰদান ভ্যাকচিনক লৈ প্ৰধানমন্ত্ৰীৰ উচ্চস্তৰীয় বৈঠকৰ পিছতে এই ঘোষণা কৰা হৈছে প্ৰথমে হাঙুৰি লোৱা হ'ব স্বাস্থ্যকৰ্মী কোভিড যোদ্ধাসকলক প্ৰথম পৰ্যায়ত প্ৰায় 3 কোটি লোকে লাভ কৰিব ভ্যাকচিন আৰু তাৰ পিছতে ভ্যাকচিন দিয়া হ'ব 50 ঊৰ্ধৰ ব্যক্তিসকলক কেন্দ্ৰীয় চৰকাৰে যাৱতীয় সকলো পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰসমূহ সাজু হৈছে মাথো এতিয়া অপেক্ষা ভ্যাকচিন লোৱা দিনটোলৈকেহে ভ্যাকচিন সামগ্ৰিকভাৱে আগষ্টৰ ভিতৰত সমাপ্ত কৰা হ'ব সকলোকে দি সেই কথা উল্লেখ কৰা হৈছে আৰু এই ভ্যাকচিন অহাৰ লগে লগে বহু আশংকাই দূৰ হৈছে আগন্তুক দিনত এই ভ্যাকচিনৰ কি পাৰ্শ্বক্ৰিয়া থাকিব পাৰে এই ভ্যাকচিনে কেনেধৰণে মানৱ শৰীৰত কাম কৰে সেই সকলো দিশ অতি তন্নতন্নকৈ চোৱা হ'ব ৰাজ্যত প্ৰথম পৰ্যায়ত 1,75,000 লোকক ভ্যাকচিন প্ৰদানৰ বাবে সাজু ৰাজ্যৰ 74টা স্থান এতিয়ালৈকে যিখিনি আপলোড হৈছে 1.75 লাখ আমাৰ বেনিফিচিয়াৰী প্লাছ 1.75 লাখ প্লাছ আৰু ইমানখিনি আমাৰ হৈছে তাৰ ভিতৰত আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিখিনি হেল্থ কেয়াৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিখিনি ফেচিলিটি আছে তাৰ পৰাও আমাৰ আপলোড হৈছে ৰেজিষ্টাৰ হৈছে আমি তেওঁলোককো ভ্যাকচিন দিয়া হ'ব 11 জানুৱাৰী 2021 দেশৰ বাবে এক ঐতিহাসিক মুহূৰ্ত কিয়নো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব কোভিড ভ্যাকচিন আৰু তাৰ লগে লগে সমগ্ৰ দেশত আৰম্ভ হ'ব মহামাৰী কোভিড-19ৰ বিৰুদ্ধে ভ্যাকচিন প্ৰদান সাজু হৈছে অসমৰ মুঠ 74টা কেন্দ্ৰত প্ৰদান হ'ব ভ্যাকচিন চৰকাৰী ব্যক্তিগত দুই খণ্ডত জড়িত প্ৰায় 1,75,000 লোকক প্ৰদান কৰা হ'ব ভ্যাকচিন ইয়াৰ বাবে ইতিমধ্যে সম্পন্ন হৈছে প্ৰথম পৰ্যায়ৰ পঞ্জীয়ন পৰ্ব উল্লেখ্য যে 1,75,000 লোকক ভ্যাকচিন সম্পন্ন কৰিবলৈ মুঠ 74টা স্থানত প্ৰায় 14 দিনৰ প্ৰয়োজন হ'ব ৰাজ্যৰ স্বাস্থ্য বিভাগৰ 74টা আমি সেশন কৰিব লাগিব লঞ্চিঙৰ দিনাখন আৰু এইকেইটা এনেকুৱাকৈ মানে কৰা হৈছে যে তাৰ ভিতৰত দুটা সেশনত আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত মানে টু ৱে কমিউনিকেশ্যনত থাকিব আৰু তেওঁলোকে তাৰমানে ডাইৰেক্ট এইটো ভিউ কৰিব প্ৰথমতে আমাৰ চৰকাৰে ভাৰত চৰকাৰে হেল্থ কেয়াৰ প্ৰভাইডাৰখিনিক ৱৰ্কাৰখিনিক দিবলৈ ভাবিছে আৰু আমি সেইমতেও আমাৰ গোটেইখিনি যেন আমাৰ পাব্লিক হওক বা প্ৰাইভেট হওক গোটেইখিনি আমি হেল্থ কেয়াৰ ৱৰ্কাৰৰ নাম ৰেজিষ্টাৰ কৰা হৈছে ভ্যাকচিন প্ৰদান ৰূপে কেন্দ্ৰ ৰূপে বাছনি কৰা স্থানত থাকিব সুকীয়া 3টা পৃথক কক্ষ প্ৰৱেশ কক্ষ ভ্যাকচিন কক্ষ আৰু জিৰণি তথা প্ৰস্থান কক্ষ যেটো আমাৰ এজ পাৰ গাইডলাইন্স তাৰমানে 3টা ৰুম থাকিব ডেডিকেটেড ৰুম থাকিব লাগে ৱেইটিং ৰুম এটা প্ৰথমতে যে মানে বেনিফিচিয়াৰীখিনি ৱেইট কৰিব তাৰপিছত আমাৰ ছেকেণ্ড ৰুমটোত ভ্যাকচিনেশ্যন ৰুম হ'ব আৰু থাৰ্ডটোত আমাৰ অবজাৰ্ভেশ্যন আফটাৰ ভ্যাকচিনেশ্যন আমি 30 মিনিটৰ কাৰণে তেওঁলোকক অবজাৰ্ভ কৰিব লাগে যাতে কিবা পাৰ্শ্বক্ৰিয়া হয় নেকি চাবৰ কাৰণে অৱশ্যে এই মুহূৰ্তলৈ ৰাজ্যত আহি পোৱা নাই ভ্যাকচিন কিন্তু ভ্যাকচিন আহি পোৱাৰ পূৰ্বে সকলো ৰূপে সাজু হৈছে এতিয়া ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ গুৱাহাটীৰ পৰা বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট মহাৰাষ্ট্ৰৰ বান্দ্ৰাত শোকাবহ ঘটনাৰ খবৰ জনাব বিচাৰিছো মুম্বাই হস্পিটেলত ভয়াবহ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিল মুম্বাই হস্পিটেলৰ এছএনচিউত এই অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ নিহত হ'ল 10টি নৱজাতক এই ঘটনাৰ সময়ত এছএনচিউৰ পৰা উদ্ধাৰ হয় 17টি নৱজাতকক শুকুৰবাৰে নিশা 2 বজাত সংঘটিত হৈছিল এই শোকাবহ ঘটনাটো মহাৰাষ্ট্ৰৰ বান্দ্ৰাৰ খবৰ মুম্বাই হস্পিটেলত হঠাৎ ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় মুম্বাই হস্পিটেলৰ এছএনচিউতেই এই অগ্নিকাণ্ড আৰু অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ নিহত হৈছে 10টি নৱজাতক আজমলৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সাহস নাই আসু অসম জাতীয় পৰিষদৰ গোলাঘাটত বিজেপিৰ যোগদান সভাত অংশগ্ৰহণ কৰি নতুন আঞ্চলিক দলক তীব্ৰ সমালোচনা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজমলৰ ওচৰত মিতিৰালি নকৰো বুলি নতুন আঞ্চলিক দলক শপত খাবলৈ আহ্বান জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছে মোল্লাই বেয়া পোৱা কাম নকৰে বুলিও কটাক্ষ কৰিবলৈ নেৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এবাৰ আমি শুনাব লৈছো এই সভাত আজি হিমন্ত বিশ্ব শৰ্মাই আৰু কি বিস্ফোৰণ ঘটালে আজি কিছুমান দলে নতুনকৈ কিছুমান দল খুলিছে
নামবিলাক কৈ শেষ কৰিব নোৱাৰি। কোনোবাই কয় ৰাইজৰ দল, কোনোবাই কয় আমাৰ দল, কোনোবাই কয় কাৰোবাৰ দল, কোনোবাই কয় জাতীয় পৰিষদ, জাতীয় সন্মিলনী, কত কি নাম মুখস্থ কৰিব নোৱাৰি। য'ত নহওক তেওঁলোকে ৰাজনীতি কৰিছে, ৰাজনীতি কৰি থাকক। কিন্তু যিসকলে ৰাজনীতি কৰিছে তেওঁলোকক মই এষাৰ কথা ক'ম যে অসম আন্দোলনৰ 850 জন শ্বহীদৰ ওচৰত শপত খাই আপোনালোকে কওক যে ৰাজনীতি কৰি থকা দিনলৈকে আমি বদৰুদ্দিন আজমলৰ লগত লগ নালাগো। সেই শপত তেওঁলোকে কৰি দেখাওক, তেতিয়া মই বুজি পাম যে তেওঁলোকৰ জীৱনত, তেওঁলোকৰ বুকুত কিমান অসম প্ৰেম আছে। ৰাজনীতি কৰাৰ স্বাৰ্থত ৰাজনীতি কৰিলে নহয়। কোনোবাই যদি কয় যে আছু অৰাজনৈতিক নহয়, ৰাতিৰ ভিতৰতে আছু কেনেকৈ ৰাজনৈতিক হৈ গ'ল? আছু যদি অৰাজনৈতিকে নহয়, অৰাজনৈতিক নহয়, আছুৱে কিয় AGP ফৰ্ম কৰিছিল? আছু বুলিয়েতো ইলেকশ্যন খেলিব পাৰিলেহেঁতেন। গতিকে যিসকলে নিজৰ মাতৃ সংগঠনটোকো ভোটৰ কাৰণে, ক্ষমতাৰ কাৰণে বিক্ৰী কৰিব খোজে, তেওঁলোকে জাতিটোক আজমলৰ ওচৰত বিক্ৰী কৰোঁতে 1 মিনিট সময় নালাগিব, তাক মই বিশ্বাস কৰোঁ। আজি তেওঁলোকক মই আহ্বান জনাম যে আপোনালোকে যদি সঁচাকৈ জাতিক ভাল পায়, স্বদেশক ভাল পায়, স্বজাতিক ভাল পায়, পংকাৰ শ্বহীদৰ ঘৰত গৈ শপত লওক। আপোনালোকে অসম আন্দোলনৰ শ্বহীদসকলৰ ওচৰত গৈ শপত লওক যে বদৰুদ্দিন আজমলৰ লগত আমি কোনো ধৰণৰ মিত্ৰতা নকৰোঁ। মিয়া কবিতা, মিয়া মিউজিয়াম, মিয়া স্কুল বনোৱাসকলৰ লগত আমি কেতিয়াও মিত্ৰতা নকৰোঁ। সেই সাহস তেওঁলোকৰ নাই। তেওঁলোকে বদৰুদ্দিন আজমলৰ বিপক্ষে কথা কোৱাৰ সাহস নাই। আজি তেওঁলোকে কাক প্ৰতিবাদ কৰে? সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাসক কৰে। কিয় আমাক কৰে? কাৰণ আমি কাজিৰঙাত গড় হত্যা বন্ধ কৰিলোঁ। আমাৰ বিৰুদ্ধে কিয় তেওঁলোকে কথা কয়? কাৰণ মহাপুৰুষ শংকৰদেৱৰ জন্মভূমিক আমি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ জন্মভূমিলৈ ৰূপান্তৰ কৰাৰ আমি সপোন দেখিছোঁ। আজি আমাক কিয় প্ৰতিবাদ কৰে? কাৰণ কাজিৰঙাৰ নীলা লুঙিসকলক তেওঁলোকে খেদি দিয়াৰ সাহস নাছিল, আমি তেওঁলোকক খেদি দিবলৈ সক্ষম হ'লোঁ। আজি শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ বুকুত সাহস আছে জাতিটোৰ কাৰণে সংগ্ৰাম কৰাৰ, জাতিটোৰ কাৰণে সংকল্প লোৱাৰ। আনফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে আছু তথা নতুন আঞ্চলিক দলসমূহ। মন্ত্ৰী হিমন্তক উভতি ধৰিছে ইজনৰ পিছত সিজন আঞ্চলিকতাবাদী নেতাই। আছু এতিয়া জাতীয় সংগঠন হৈ থকা নাই। এতিয়া আৰু আছুৱে নিজক জাতীয় সংগঠন বুলি ক'ব নোৱাৰে। সেইটো ডিচিশ্যন হৈ গ'ল, এইটো পাক্কা হৈ গ'ল। আছুৰ নামৰ আগত জাতীয় অভিধা এৰিবলৈ মন্ত্ৰী হিমন্তই আহ্বান জনোৱাৰ পিছতেই জাঙুৰ খাই উঠিছে আছু নেতা আৰু প্ৰাক্তন আছু নেতা। সদৌ অসম ছাত্ৰ সন্থা কোনো কাৰণতেই ৰাজনৈতিক চৰিত্ৰৰে আবৃত নহয়। কমলপুৰত এই মন্তব্য কৰিলে বিধায়ক সত্যব্ৰত কলিতা। সদৌ অসম ছাত্ৰ সন্থাৰ এটা সম্পূৰ্ণ অৰাজনৈতিক সংগঠন, অসমৰ জাতীয় সংগঠন। গোটেই কোনে কি কথা কৈছে সেইটোৰ মোৰ প্ৰতিক্ৰিয়া দিবলগীয়া নাই। কিন্তু সদৌ অসম ছাত্ৰ সন্থা এটা অৰাজনৈতিক সংগঠন আৰু অসমৰ ছাত্ৰত আমি সকলোৱে সদৌ অসম ছাত্ৰ সন্থা অৰাজনৈতিক হৈ থকাটোৱে বিচাৰোঁ। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাইও। এগৰাকী হিমন্ত বিশ্ব শৰ্মা, যিগৰাকী ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা এটা সময়ত খেদা খাইছিল, লুই বাৰ্জাৰ আৰু সাৰদা কেলেংকাৰীৰ লগত জড়িত এইগৰাকী ব্যক্তি, আৰু ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা যিহেতু এটা সময়ত তেখেতে খেদা খাইছে, গতিকে ছাত্ৰ সন্থাৰ প্ৰতি তেখেতৰ ভাল ভাৱ নাই। সেইকাৰণে বিভিন্ন সময়ত বিভিন্ন টুলুঙা মন্তব্য কৰি ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিছে। গতিকে ৰাইজে যি নীতি শিক্ষা আমাক দিব, ৰাইজে যি আমাক সমালোচনা কৰিব, আমি সেইবিলাক গ্ৰহণ কৰিম। কেৱল জাতীয় প্ৰসংগতেই নহয়, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলকে ধৰি নৱগঠিত আঞ্চলিক দলসমূহকো কটাক্ষ কৰিছিল মন্ত্ৰী হিমন্তই। AJPয়ে হওক, ৰাইজৰ দলে হওক, কোনো এজন প্ৰাৰ্থীৰে ছিকিউৰিটি ডিপজিট নাথাকে, সেইটোতো স্পষ্ট কথা। কিন্তু এতিয়া আৰু আছুৱে নিজক জাতীয় সংগঠন বুলি ক'ব নোৱাৰে। সেইটো ডিচিশ্যন হৈ গ'ল, এইটো পাক্কা হৈ গ'ল। গতিকে মই সংবাদ মাধ্যমক ৰিকুৱেষ্ট কৰিম, আপোনালোকে আছুৰ আগত জাতীয় সংগঠন আদি শব্দ প্ৰয়োগ নকৰিব। কৈছিল নতুন আঞ্চলিক দলসমূহে নিৰ্বাচনত অৱতীৰ্ণ হ'লে আমানতৰ ধনো ঘূৰাই নাপায়।
এটা অদৃশ্য শক্তিয়ে আন এটা অদৃশ্য শক্তিক সমৰ্থন কৰিলে ৰিজাল্টটো শূন্যই হ'ব নহয়। শূন্যই শূন্যক সমৰ্থন কৰিলে কি ৰিজাল্ট হ'ব? মন্ত্ৰী হিমন্তৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দবকাত লুৰিণজ্যোতি গগৈয়ে দাবী কৰিলে 2021ত অসমত হ'ব জাতীয়তাবাদী চৰকাৰ। এতিয়া সকলোৰে দায়িত্ব কেৱল মাত্ৰ 21ৰ নিৰ্বাচনত EVM মেচিনত তেওঁলোকে ভোটদান কৰা, বেলট পেপাৰত তেওঁলোকে ভোটদান কৰি এখন নিজৰ সপোনৰ চৰকাৰ, ৰাইজে বিচৰা এখন জাতীয়তাবাদী ভাৱসম্পন্ন স্বাভিমানী চৰকাৰ আনিব আৰু অসম জাতীয় পৰিষদে আগন্তুক দিনত সেই চৰকাৰ বা জাতীয়তাবাদী এখন চৰকাৰ অসমত প্ৰতিষ্ঠা হ'ব, এই কথাটো নিশ্চিত। ইফালে মৰিগাঁৱত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক'লে, কোনে কিমান ভোট পাব সেয়া হিমন্ত বিশ্ব শৰ্মাই নিৰ্ধাৰণ কৰাৰ প্ৰয়োজন নাই। কাৰ আমানতৰ ধন ঘূৰাই নাপাব বা আমানতৰ ধন বা ভোট কোনে কিমান পাব সেই বিষয়টো হিমন্ত বিশ্ব শৰ্মাই নিৰ্ধাৰণ কৰিবলগীয়া বিষয় নহয়। সেই বিষয়টো নিৰ্ধাৰণ কৰিব অসমৰ জনসাধাৰণে কাক জয় কৰাব, কাক শাসনলৈ আনিব বা কাক শাসনৰ পৰা আঁতৰাব, এই বিষয়টো অসমৰ জনসাধাৰণে নিৰ্ণয় কৰিব আৰু সেই দায়িত্ব অসমৰ জনসাধাৰণে গ্ৰহণ কৰিব। এই বিষয়ত লৈ হিমন্ত বিশ্ব শৰ্মাই মূৰ ঘমাবলগীয়া বিষয় নহয়। তেখেতে কেৱল সদৌ অসম ছাত্ৰ সন্থাক টাৰ্গেট কৰি বা অন্যান্য যিসমূহ বিষয় আছে সেইসমূহক টাৰ্গেট কৰি তেখেতে বক্তব্য ৰাখিছে বা তুলুঙা মন্তব্য কৰিয়ে তেখেতে দায় সাৰিব বিচাৰিছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইয়াৰ মাজতে অজন্তা নেওগৰ যোগদানৰ পিছত সমগ্ৰ গোলাঘাট জিলাতে বিজেপিৰ বিজয় নিশ্চিত হৈ পৰিছে। গোলাঘাটত বিজেপিৰ যোগদান সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সুদীৰ্ঘদিন ৰাজনীতিত থকাৰ পিছতো অজন্তা নেওগৰ গাত কোনো চেকা নাই বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। অৱশেষত গোলাঘাট জিলা কংগ্ৰেছৰ অধিকাংশ কংগ্ৰেছী আনুষ্ঠানিকভাৱে যোগ দিলে বিজেপি। প্ৰাক্তন মন্ত্ৰী তথা গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে বিজেপিত যোগ দিয়াৰ পিছতেই গোলাঘাটৰ অধিকাংশ কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰে। শনিবাৰে পুৱা নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হেলিকপ্টাৰ যোগে উপস্থিত হয় গোলাঘাটত। আদৰণি জনাইছে অজন্তা নেওগে আৰু মৃণাল শইকীয়াতে বিজেপি নেতৃবৰ্গ আন্দোলন জনাইছে আৰু বৰ্তমান ইয়াৰ পৰা এক বৃহৎ বাইক ৰেলী আৰু ইয়াৰ পিছতেই হাজাৰ হাজাৰ বাইক ৰেলীৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ সভাপতি ৰঞ্জিত দাস, সাংসদ কামাখ্যা প্ৰসাদ দাসা, সাংসদ তপন গগৈ, বিধায়ক মৃণাল শইকীয়াক আদৰি নিয়া হয় গৰঙা খেলপথাৰলৈ। গৰঙা খেলপথাৰতেই বিজেপি নেতৃত্বক আদৰণি জনায় প্ৰাক্তন মন্ত্ৰী তথা গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে। এই সভাত অজন্তা নেওগৰ সৈতে APCCৰ প্ৰাক্তন সম্পাদক পলাশ তামুলীৰ লগতে গোলাঘাট জিলা কংগ্ৰেছৰ প্ৰাক্তন বিষয়ববীয়াসকলো উপস্থিত থাকে। ইয়াৰ পিছতেই 10 সহস্ৰাধিক কংগ্ৰেছীয়ে পৰিধান কৰে গেৰুৱা বসন। ভাষণ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাই ক'লে, অজন্তা নেওগৰ গাত কোনো দাগ নাই। উল্লেখযোগ্য যে কংগ্ৰেছৰ নেতাসকলে অজন্তা নেওগে নিজৰ দুৰ্নীতিক গাপ দিবলৈকে বিজেপিত যোগদান কৰা বুলি অভিযোগ কৰিছিল। সুদীৰ্ঘদিন ৰাজনৈতিক থাকি কোনো ধৰণৰ বদনাম, কোনো ধৰণৰ গাত চেকা নপৰাকৈ অজন্তা ডাঙৰীয়ানীয়ে অসমৰ ৰাজনীতিলৈ এক উজ্জ্বল বৰঙণি আগবঢ়াইছে। ভাষণ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাৰ মুখত শুনা গ'ল নতুন ৰাজনৈতিক দলৰ কথা। নতুন দলৰ নামবোৰ হেনো হিমন্তই মুখস্থকেই কৰিব নোৱাৰে। এনেদৰেই আকৌ এবাৰ গোলাঘাটৰ পৰা নিৰ্বাচনী ৰণদংকা বজালে ভাৰতীয় জনতা পাৰ্টীয়ে। কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইয়াৰ মাজতে জেলত থাকিয়ে ৰাইজৰ দলৰ সভাপতি হ'ল কৃষক মুক্তিৰ নেতা অখিল গগৈ। মৰাণত অনুষ্ঠিত ৰাজ্য দলৰ ৰাজ্যিক অভিৱৰ্তনত নতুন কাৰ্যনিৰ্বাহক কমিটি গঠন কৰাৰ লগতে ডক্টৰ হীৰেন গোহাঁইক দিয়া হ'ল দলটোৰ মুখ্য উপদেষ্টাৰ দায়িত্ব। কাৰাগাৰত থাকিও ৰাইজৰ দলৰ সভাপতি হ'ল অখিল গগৈ। ডক্টৰ হীৰেন গোহাঁই ৰাইজৰ দলৰ মুখ্য উপদেষ্টা। মৰাণত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তনৰ দ্বিতীয় দিনাৰ নিশা অনুষ্ঠিত প্ৰতিনিধি আৰু বিষয় বাছনি সভাত গঠন কৰা হ'ল দলটোৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সমিতি। প্ৰথমখন কাৰ্যনিৰ্বাহক সমিতি গঠনৰ পিছদিনাই উখল মাখল হৈ পৰিল অধিৱেশনস্থলী। বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হোৱা কাৰ্যসূচীত ভাগ ল'লে সহস্ৰ লোকে।
শুকুৰবাৰে নিশা বিষয় বাছনি সভাত কাৰ্যকৰী সভাপতি নিৰ্বাচিত ভাস্কো ডি শইকীয়া, কবীন্দ্ৰ চেতিয়া ফুকন আৰু জিতুল ডেকা। ডক্টৰ উদয়াদিত্য ভৰালী, ডক্টৰ ইন্দ্ৰাণী দত্ত, ডক্টৰ সঞ্জয় তাঁতী, ডক্টৰ হাফিজ ৰছিদ চৌধুৰী আৰু ডক্টৰ ঘনশ্যাম নাথক দিয়া হয় উপদেষ্টা মণ্ডলীৰ দায়িত্ব। ক্ৰমে সুমিত্ৰা হাজৰিকা, কমল কুমাৰ মেধিকে ধৰি 17জনক দিয়া হয় উপসভাপতিৰ দায়িত্ব। মহেন্দ্ৰ দিহিঙীয়া, হুছেইন মহম্মদ শ্বাহজাহান, ৰুবুল দাসকে ধৰি 9জনক দিয়া হৈছে সাধাৰণ সম্পাদকৰ দায়িত্ব। ৰাইজৰ দলৰ আহ্বায়ক মণ্ডলীয়ে প্ৰস্তুত কৰা প্ৰায় 90জনীয়া নতুন সমিতিখনৰ তালিকা বিষয় বাছনি সভাত পাঠ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে। আজিৰ পৰা এটা নতুন যাত্ৰা আৰম্ভ হ'ল। অসমৰ বুকুত এটা নতুন ৰাজনৈতিক দলে আত্মপ্ৰকাশ কৰিলে। মই ভাবোঁ এই ৰাইজৰ দল, যি ৰাইজৰ দল, এই ৰাইজৰ দল বুকুৰ আপোন দল হৈ উঠিব অসমৰ জনগণৰ। আৰু মই ভাবোঁ আপোচবিহীন আঞ্চলিক আৰু জাতীয়তাবাদীৰ যি পতাকা, এই পতাকা ৰাইজৰ দলে তুলি ধৰিব। অভিৱৰ্তনস্থলীত কৃষক নেতা তথা নৱনিৰ্বাচিত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ উপস্থিত হোৱাত উৎফুল্লিত হৈ পৰে ৰাইজৰ দলৰ কৰ্মকৰ্তাসকল। যদি জেলত আছে মোৰ একো বেয়া লগা নাই। এই সমাজে এইখিনিকে মই চাবৰ কাৰণে আহিছোঁ। মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। নাগৰিকত্ব সংশোধনী আইন নজনাকৈয়ে কেৱল ৰাজনৈতিক স্বাৰ্থৰ বাবে আন্দোলনত নামিছিল বহু শিল্পীয়ে। নাম নোলোৱাকৈ একাংশক তীব্ৰ সমালোচনা কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। লগতে ৰাইজে বিচাৰিলেও বোলছবি যুগত এৰি ৰাজনীতিত ভৰি নিদিয়ে বুলি স্পষ্ট কৰিলে অভিনেত্ৰীগৰাকীয়ে। মই দেউতাক ভাল পাওঁ, কিন্তু মোৰ মাৰ ওপৰত যদি হাত উঠায় মই প্ৰতিবাদ কৰিমেই। কা বিৰোধিতা কৰি ৰাজনৈতিক দলৰ শৰণাপন্ন হোৱা এছাম তথাকথিত শিল্পীৰ বিৰুদ্ধে এইদৰেই গৰ্জি উঠিল অভিনেত্ৰী বৰষা ৰাণী বিষয়া। সেই আইনখন প্ৰকৃত অসমীয়া কোনেও আচলতে কেতিয়াও মানি ল'ব নোৱাৰিব। আৰু আন্দোলন বস্তুটো আচলতে কোনো পৰিকল্পিত বস্তু নহয়। ই এক আৱেগৰ স্বতঃস্ফূৰ্তভাৱে হোৱা এক আৱেগিক প্ৰতিক্ৰিয়া। মই ভাবোঁ তেনেকুৱা যদি পৰিস্থিতি হয় পুনৰ ওলাব লাগিব। ৰাইজে যদি ওলায়, ৰাইজ ওলায়। শিল্পীসকলে প্ৰথমতে বুজিল নাগৰিকত্ব সংশোধনী আইন মানে কি। তাৰপিছত ৰাজপথৰ আন্দোলনত নামক। বহু শিল্পীয়ে আইন নজনাকৈ কেৱল ৰাজনৈতিক স্বাৰ্থত আন্দোলনত নামিছিল। আৰু সেই কথা এতিয়া লাহে লাহে পোহৰলৈ আহিছে। মন্তব্য বৰষা ৰাণীৰ। বৰষাৰ মতে ৰাজনৈতিক দলত যোগদান কৰাটো ভুল নহয়, কিন্তু কোনো শিল্পীক ভয় ভাবুকিৰে কা আন্দোলনত কোনেও জড়িত কৰিব নোৱাৰে। ৰাইজে জোৰ জবৰদস্তি ওলাই অনা কথাটো আচলতে অকণমান ভুল কথা। বাকী তেওঁৰ ব্যক্তিগত কথা। ৰাইজে বিচাৰিলেও ২৭ বছৰীয়া চিনেমা জগতৰ কেৰিয়াৰ এৰি ৰাজনীতিত ভৰি নিদিয়াৰ কথা স্পষ্টকৈ প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে। নাই, মই ২৭ বছৰে এটা বাটত বহুত কষ্ট কৰি ষ্ট্ৰাগল কৰি এটা পৰ্যায় পাইছোঁ অভিনয়ত। ইমান সহজে এই দিশটো মই এৰি নিদিওঁ। গতিকে মোৰ সময় হোৱা নাই এতিয়াই মই এৰি যোৱা। আৰু ৰাইজে বিচাৰিবই ভাল নেতা, ভাল মানে তেওঁলোকে ডেফিনেটলি বিচাৰিব, কিন্তু মই এতিয়া সাজু নহয়। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত হিৰকজ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ গৰজি গুমৰি উঠিছে CAA বিৰোধী দল সংগঠন। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্যজুৰি সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। চৰকাৰ বিৰোধী ধ্বনিৰে কঁপি উঠিল ৰাজ্যৰ আকাশ বতাহ। অব্যাহত আছে কা বিৰোধী আন্দোলন। কা বাতিলৰ দাবীত ধেমাজিত AJYCPৰ অৱস্থান ধৰ্মঘট। হাতে হাতে প্লে কাৰ্ড লৈ AJYCP কৰ্মীৰ প্ৰতিবাদ। গণতান্ত্ৰিক আন্দোলনক ভেঙুচলি নকৰিবলৈ বিজেপি চৰকাৰক সকিয়নি AJYCPৰ নেতৃত্বৰ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পুনৰ নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰুদ্ধে আন্দোলন কৰাৰ আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যোৱা 4 তাৰিখে গুৱাহাটী প্ৰেছ ক্লাবত আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি, সাধাৰণ সম্পাদক, মুখ্য উপদেষ্টাকে ধৰি কেন্দ্ৰীয় সমিতিৰ সন্মানীয় বিষয়ববীয়াসকলে এই কথা ঘোষণা কৰিছে। তাৰে অংশ হিচাপে আজি ধেমাজিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিয়ে ইয়াতে গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰিছে। প্ৰতিবাদকাৰীসকলে আন্তঃৰাজ্যিক পাৰপত্ৰৰ দাবীও উত্থাপন কৰে।
ৰাজপথৰ আন্দোলনক সন্মান নজনোৱাৰ পৰিণাম চৰকাৰে ভুগিব লাগিব বুলি সকীয়াই এজেৱাইচিপিৰ নেতৃত্বই আগন্তুক দিনত কা বাতিলৰ দাবীত আন্দোলন তীব্ৰতৰ হ'ব বুলি সকীয়াই দিয়ে চৰকাৰক। কাজিৰঙাতো প্ৰতিবাদ সাব্যস্ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। কা আন্দোলন সম্পৰ্কত বিদ্যাসাগৰে কৰা মন্তব্যক ধিক্কাৰ দিয়ে সংগঠনটোৱে। এই ক্ষেত্ৰত শিল্পী জুবিন গাৰ্গৰ স্থিতিক শলাগ লয় যুৱ ছাত্ৰ পৰিষদে। কালি কৈছে বিদ্যাসাগৰক আমি যথেষ্ট সন্মান কৰা এজন ব্যক্তি। বিদ্যাসাগৰে যিটো তুলনামূলক মন্তব্য দিছে তাৰ কাৰণে আমি অসম জাতীয় যুৱ ছাত্ৰৰ ধিক্কাৰ দিছোঁ। তেনেকুৱা ধৰণৰ বিদ্যাসাগৰ আমাক কিন্তু নালাগে। আমাক লাগে জুবিন গাৰ্গৰ দৰে ব্যক্তি, যিজন জুবিন গাৰ্গে এতিয়াও কৈ আছে যে আমি কা আন্দোলন এতিয়াও নেমানো। জুবিন গাৰ্গে পুনৰ কৈছে যে কা আন্দোলন আমি তীব্ৰতৰ কৰি দিম। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই আৰু কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰবাসীৰ বাবে সুখবৰ। গুৱাহাটীৰ ৰাজপথত চলিব বিনামূলীয়া বাছ। মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে এই বিনামূলীয়া বাছৰ ব্যৱস্থা লোৱা হৈছে। প্ৰথম পৰ্যায়ত মহানগৰীত চলিব 25খন বাছ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে এই সেৱা। পুৰণি বাছত নতুনকৈ ৰং সানি বিনামূলীয়াকৈ এই বাছসমূহ চলোৱাৰ ব্যৱস্থা লোৱা হৈছে। ভ্ৰমণ সাৰথী আঁচনিৰ জৰিয়তে চলিব এই বাছসমূহ। वरिष्ठ नागरिक हो, सबको आज बीजेपी सरकार ने इंसाफ देने में सफल हुए है। सबको इज्जत से जीने का एक माहौल दिया है, मौका दिया है। नागरिक के लिए और महिलाओं के लिए 25 नई बस गुवाहाटी में लॉन्च की है और ये बस में जो भी सफ़र करेंगे तो उनको पैसा देना नहीं पड़ेगा, यानी कि फ्री सर्विस। इनके जरिए हम वरिष्ठ नागरिक और महिलाओं के लिए देने का हमने आज से शुरू किया है। तो मेरा यही मानना है, बीजेपी जो सरकार असम में बची हुई है और जनता ने बराक हो या ब्रह्मपुत्र दोनों वैली में और पहाड़ और हमारी घाटी सब इलाका में बसे हुए जनता ने आज बीजेपी सरकार को पिछले 4.5 साल के कार्यकाल में जो मदद की है और उन्होंने अपना सरकार के हिसाब से इस सरकार को हर काम में सहयोग किया है। इसके वजह से आज हम लोगों ने सफलता का जो सभी उसको खड़ा करने में सफल हुए। हर विभाग में हम लोगों ने सफलता प्राप्त किया है और ये सारा सफलता कम दिनों के अंदर संभव हुआ है। ৰাজ্যৰ ব্যাপক সঁহাৰি লাভ কৰিছে জুবিন গাৰ্গৰ বৃন্দাবন ছুপাৰ মাৰ্টে। মাত্ৰ 8 দিনত বৃন্দাবন ছুপাৰ মাৰ্টে উপাৰ্জন কৰিছে 15 লাখ টকা। পথাৰ আমাৰ বজাৰ আমাৰ শ্লোগানেৰে আৰম্ভ কৰা কৃষি বিপ্লৱে যেন এতিয়া আনিছে আশাৰ বতৰা। কথা মতে কাম। জুবিনৰ বৃন্দাবন ছুপাৰ মাৰ্টত ৰাইজৰ ব্যাপক সঁহাৰি। লকডাউনৰ সময়ত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে কৰা পৰিকল্পনাই অৱশেষত লাভ কৰিলে পূৰ্ণতা। পথাৰ আমাৰ বজাৰ আমাৰ এই শ্লোগানেৰে আৰম্ভ কৰা কৃষি বিপ্লৱে আনিছে এক আশাৰ বতৰা। নৱবৰ্ষৰ প্ৰথম দিনা মহানগৰীৰ ৰূপনগৰত আৰম্ভ কৰা বৃন্দাবন ছুপাৰ মাৰ্টে মাত্ৰ 8টা দিনত উপাৰ্জন কৰিছে 15 লাখ টকাৰ ব্যৱসায়। লকডাউনত বন্ধ হৈ পৰা ভ্ৰাম্যমান থিয়েটাৰৰ একাংশ কলা কৌশলে বৃন্দাবন মাৰ্টৰ জৰিয়তে বিচাৰিছে জীৱিকাৰ সন্ধান। এই মাৰ্টৰ জৰিয়তে সংস্থাপন পাইছে 60জনতকৈ অধিক অসমীয়া। সময় লাগিব আৰু 15-20 দিন লাগিব আমাক, কাৰণ আমি চব নতুন সংগীতৰ মানুহ, প্লাছ আমাৰ ৱৰ্কাৰবিলাকো আমি কিছুমান শিল্পী কিছুমান থিয়েটাৰৰ মানুহ লৈছোঁ। চ' কামখিনি কৰোঁতে অলপ অসুবিধা হৈছে, শিকি আছোঁ, চবেই শিকি আছোঁ। বিশেষকৈ আমাৰ যিখন চব্জি মাৰ্কেট সেইখনো যথেষ্ট সহায় পাইছোঁ, বহুত মানুহ আহিছে। সেয়াই আৰু আমি অকণ নিজে ডিচিপ্লিনটো আৰু অকণ ঠিক কৰিব লাগিব নিজৰ ফালৰ পৰা, আমি সেইটো চেষ্টা কৰি আছোঁ। হাজো আদি স্থানৰ পৰা অনা শাক পাচলিসমূহ মহানগৰীৰ আন আন বজাৰৰ তুলনাত গ্ৰাহকে ক্ৰয় কৰাৰ ক্ষেত্ৰতো 10ৰ পৰা 50 টকা পৰ্যন্ত ৰেহাই প্ৰদান কৰিছে বৃন্দাবন মাৰ্টে। মাছ মাংসৰ ক্ষেত্ৰতো গ্ৰাহকক দিয়া হৈছে বিশেষ ৰেহাই। 700 টকাৰ ছাগলী মাংস বিক্ৰী কৰা হৈছে 650 টকাত।
ৰৌ ভকুৱা প্ৰতি কিলো বিক্ৰী কৰা হৈছে 300 পৰা 350 টকাত। আনকি বিহুৰ পূৰ্বে থাকিব ৰামদিয়া দৈ আৰু বিভিন্ন খাদ্য সামগ্ৰী। আমাৰ চব্জিবিলাক কেইবা ঠাইৰ পৰা আহিছে, অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছে। আমাৰ আহিছে ৰামদিয়াৰ পৰা আহিছে, চাপৰিৰ পৰা আহিছে, তাৰপিছত হাউদৰ ভিটা বুলি এটা ঠাই আছে, মচলপুৰ আহিছে, নিকাচি আহিছে, হাহিমৰ পৰা আহিছে, বকৰ পৰা আহিছে, তাৰপিছত কঠীয়াতলিৰ পৰা আহিছে। এনেকৈ প্ৰায় 12-15 ঠাইৰ পৰা চব্জিবিলাক বিভিন্ন জেগাৰ পৰা বিভিন্ন চব্জি আহি আছে। আমি বজাৰৰ পৰা 5ৰ পৰা 10 টকা প্ৰত্যেকটো বস্তুৱে তাৰমানে দাম কমত আছে বুলি আমি নিজে ট্ৰাই কৰি আহিছোঁ আৰু আপোনালোকে চালেও গম পাব, কাৰণ যিহেতু আমি প্ৰত্যক্ষভাৱে বস্তুখিনি আনিছোঁ, মধ্যভোগী নাই ইয়াতে। আমাৰ শিল্পীসকল ইনভলভ হৈছে, নিবনুৱা ল'ৰা ছোৱালী ইনভলভ হৈছে। গুৱাহাটীবাসী সকাহ দিয়াৰ উদ্দেশ্যৰে অচিৰেই নুনমাটি, বেলতলা আৰু মালিগাঁৱত খোলা হ'ব 3খনকৈ বজাৰ। কেমেৰাত সঞ্জয় বৰাৰ সহযোগত হিৰকজ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। নলবাৰীত হঠাৎ চলিলে আয়কৰ বিভাগৰ অভিযান। এখন নাৰ্ছিং হোমৰ লগতে স্বত্বাধিকাৰীৰ বাসগৃহত আয়কৰ বিভাগে চলালে তালাচী। কিন্তু কোন মালিকানাধীন ব্যক্তিগত হস্পিটেলত অভিযান চলালে আয়কৰ বিভাগে? নলবাৰীত আয়কৰ বিভাগৰ অভিযান। এখন ব্যক্তিগত নাৰ্ছিং হোম আৰু নাৰ্ছিং হোমখনৰ স্বত্বাধিকাৰীৰ ঘৰত অভিযান চলালে আয়কৰ বিভাগে। ডাক্তৰ তপন ডেকাৰ বাসগৃহ আৰু তেওঁৰ মালিকানাধীন নলবাৰী মেটাৰ্নিটি হস্পিটেলত শুকুৰবাৰে দিনৰ ভাগৰ পৰা নিশা পৰ্যন্ত আয়কৰ বিভাগৰ এটা বৃহৎ দলে চলালে এই তালাচী অভিযান। মেটাৰ্নিটি হস্পিটেলত ডাক্তৰ তপন ডেকাৰ নাৰ্ছিং হোমত কিমান মানুহ আছে তেওঁলোকৰ আয়কৰ বিভাগত? সেইটো আমি গম নাপাওঁ নে, কাৰণ চিনি পোৱা নাই আমি গেট ৰখি আহে, আমি ভিতৰত সোমাব দিয়া নাই। এতিয়া এই এখেতসকল আছে, মইতো যোৱা নাই ভিতৰত, পুলিচৰ মানুহ আছে। উৰে নিশা তদন্তকাৰী দলটোৱে তন্নতন্নকৈ তালাচী অভিযান চলায় যদিও এই তদন্তত কি পালে সেয়া এই পৰ্যন্ত ৰাজহুৱা কৰা নাই। নলবাৰীৰ পৰা ত্ৰিদীপ কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। সাধাৰণতে আধ্যাত্মিক বাবা বুলি ক'লে আপোনাৰ মনলৈ কোন আহে? হয়তো আপুনি ভাবে একাংশ লোকক যিসকলে বিভিন্নজনক ঠগ প্ৰবঞ্চনা কৰে, কিন্তু সকলোৱে একে নহয়। বৰ্তমান সমাজত এনে একাংশ লোকো আছে যোনে লোকধাক নকৰাকৈ বিভিন্ন ধৰণৰ বিশেষ কায়দাৰে মানুহৰ মাজত কাম কৰিবলৈ বিচাৰে, আৰু তেওঁলোকে এই ধৰ্মটো পালন কৰে একমাত্ৰ নিজৰ আত্মাৰ শান্তিৰ বাবে, নিজৰ মানসিক প্ৰশান্তিৰ বাবে। তেনে এজন বাবাৰ কথাই এইবাৰ আমি আপোনালোকক ক'ব বিচাৰিছোঁ। অসমৰ তেজপুৰ অঞ্চলৰ এজন বাবা, আমি কিছু দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। এই বাবাজনৰ ৰেহৰূপ এবাৰ চাওক। তেওঁৰ এই সন্দৰ্ভত আমি এক প্ৰতিবেদনো আগবঢ়াম। তেওঁ কেনেধৰণে থাকে, কেনেধৰণে তেওঁ জীৱন কটায়, কেনেধৰণে তেওঁ আধ্যাত্মিক ভাৱত বিভোৰ হয়, সেই সকলো আপোনালোকে এই প্ৰতিবেদনত দেখিবলৈ পাব। প্ৰকৃত অৰ্থত এজন অলৌকিক বাবা বুলি বহুতে ক'ব বিচাৰে। মহাদেৱৰ পৰম ভক্ত এই বাবা বিজ্ঞানৰ স্নাতক হয়। সুকীয়া জীৱনশৈলীৰ বাবে তেওঁ চৰ্চাত আছে। নিজৰ ঘৰ আশ্ৰমলৈ পৰিণত কৰা বাবাৰ বাহনো এক ভ্ৰাম্যমান মন্দিৰহে। এই ঘৰটো যিটো দেখিছে আপোনালোকে, এই ঘৰটোতে তেওঁ নিজৰ আশ্ৰম খুলি লৈছে, তাত মন্দিৰ স্থাপন কৰি লৈছে। বিভিন্নজন আহে, কিন্তু বিভিন্নজন আহি তেওঁৰ ঘৰৰ চৌহদত কলিং বেল নবজাইহি, টিলিঙা বজাইহে প্ৰৱেশ কৰে আৰু আধ্যাত্মিক ভাৱত বিভোৰ হয়। আনকি এই বাবাজনে মাছ মাংসও খাওঁ বুলি অকপতে স্বীকাৰ কৰিছে। তেওঁ কৈছে যে লোকধাক নকৰাকৈ তেওঁ জীৱন নিৰ্বাহ কৰিব বিচাৰে, সকলোৰে বাবে, সকলোৰে সৈতে তেওঁ জীৱন নিৰ্বাহ কৰিব বিচাৰে, কিন্তু অন্ধবিশ্বাসৰ কৰাল গ্ৰাস বিয়পাব নিবিচাৰে। এই বাবাজন সন্দৰ্ভতে এটা ৰিপৰ্ট এইবাৰ আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ। ষ্টিয়াৰিঙত হাত, এক্সিলেটৰত ধৰি এৰিছে মায়ামু, ধৰিছে সন্ন্যাস পন্থাত। ত্যাগী জীৱন কটোৱা এক বিলাসী বাবা। বিৰল ব্যতিক্ৰমী জীৱনশৈলীৰে এই বাবা এতিয়া তেজপুৰীয়াৰ চৰ্চাৰ কেন্দ্ৰবিন্দু। কি নাই এই বাবাৰ আশ্ৰমত? ৰেফ্ৰিজাৰেটৰৰ পৰা ৱাশ্বিং মেচিনলৈ, এচিৰ পৰা গিজাৰলৈ সকলো আধুনিক সা সুবিধা আছে এই বাবাৰ আশ্ৰমত। কিয়নো এই বাবা আন বাবাতকৈ কিছু পৃথক। বাবাৰ নাম মহানন্দ বৰুৱা, উচ্চ শিক্ষিত বাবা। দৰং মহাবিদ্যালয়ৰ পৰা 89 চনতেই লৈছে বিজ্ঞানৰ স্নাতক ডিগ্ৰী।
নিজৰ ঘৰকে বাবাই পৰিণত কৰিছে আশ্ৰমলৈ নিজৰ বাহনখনকে পৰিণত কৰিছে এক ভ্ৰাম্যমান মন্দিৰলৈ সৰুৰ পৰা উদ্দেশ্য পঢ়া শুনা কৰি মই ভাবিলোঁ যে সৰুৰ পৰা যদি মই সাধু হিচাপে থাকোঁ সেইটোৱে মোৰ ত্যাগী জীৱনেই মোৰ মেইন উদ্দেশ্য অন্য উদ্দেশ্য নাছিল গতিকে এই ত্যাগী হৈ সন্ন্যাসী হৈ থকাটো মোৰ মেইন উদ্দেশ্য সেইকাৰণে মই সকলো ফালৰ পৰা আঁতৰি সন্ন্যাসী লাইফটো কটাইছোঁ বেলেগ সাধুবোৰে আনক দেখুৱাই সন্ন্যাসী হয় এই বাবাৰ হেনো লোক ঢাক নাই মাছ মাংসও খায় কিন্তু নুলুকুৱাই এতিয়া হিমালয়ত বগাবলৈ হ'লে যদি খোৱা বোৱাবিলাক যে কণ্ট্ৰল কৰা যায় হিমালয়ত উঠা টান হৈ যাব কাৰণ বহুত ফুট ওপৰত হিমালয়ত বগাব লাগে আৰু বাহিৰত দেখিছোঁ হিমালয়ত বগোৱাবিলাকে দেখিছোঁ প্ৰায় উটৰ মাংস খায় গতিকে সেইকাৰণে মই ইয়াত ছাগলী বা মাছ কেতিয়াবা খাওঁ কাৰণ কিয় আমি বগাব লাগিলে মেইন উদ্দেশ্য লৈ যাবলৈ হ'লে এইবিলাক অলপ খাব লাগিব একেবাৰে বেছি নাটকবাজি কৰিলে মানুহ বাগৰি যাব তলত আৰু বহুত সাধুৱে ওপৰলৈ যাওঁ বুলি কয় হিমালয়ত কিন্তু ওপৰ নাযায় তলতে যায় কাৰণ তেওঁলোকৰ শৰীৰত যদি প্ৰটিন নাথাকে তেওঁলোকে কেনেকৈ ওপৰলৈ উঠি যাব গতিকে সেইটো এখনে খোৱা যায় আৰু কিছুমানে লুকুৱাই লুকুৱাই খায় মইতো লুকুৱাই নাখাওঁ মইতো ডাইৰেক্ট খাই দিওঁ বাবাৰ আশ্ৰমলৈ আহিলে কলিং বেল নহয় বজাব লাগিব টিলিঙা বাবাৰ আছে বহু পৰিকল্পনা মোৰ ভৱিষ্যত পৰিকল্পনা আছে এটা অল্ড এজ হোম এণ্ড পেৰেণ্টছ হোম বৃদ্ধ আশ্ৰম আৰু অনাথ শিশু আশ্ৰম এখন বনোৱাৰ পৰিকল্পনা আছে তেজপুৰতে নানা মুনি নানা মত নানা জীৱন দৰ্শন নানা জীৱনশৈলী পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰমং তপ পিতৰি পিতিমা পন্না পি অন্তে সৰ্বদেৱতা তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শনৰে অনুপ্ৰাণিত এজন ভক্তই নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে এটা নামঘৰ কিন্তু অসম কিংবা ভাৰতবৰ্ষত নহয় চুবুৰীয়া বাংলাদেশৰ ঢাকা চহৰত তেওঁ মাটি ক্ৰয় কৰিছে নামঘৰৰ লগতে মহাপুৰুষজনৰ সৰ্বোচ্চ উপলভ্য এটা তথ্য শিক্ষা কেন্দ্ৰ প্ৰতিষ্ঠা কৰিবলৈ বাংলাদেশত নিৰ্মাণ হ'ব নামঘৰ কেৱল নামঘৰেই নহয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শনৰ লগত বাংলাদেশী লোকক পৰিচয় কৰিবলৈ শীঘ্ৰে গঢ়ি উঠিব জ্ঞান কেন্দ্ৰ বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা সুবোধ চন্দ্ৰ দাসে ঢাকাৰ সমীপৰ শ্ৰীপুৰ পৌৰ অঞ্চলৰ উজিলা বগাঁৱত নামঘৰ সাজিবলৈ মাটি ক্ৰয় কৰি ইতিমধ্যে আৰম্ভ কৰিছে নিৰ্মাণ কাৰ্য কেৱল সেয়াই নহয় দাসে চুবুৰীয়া দেশখনত শংকৰদেৱ ফাউণ্ডেশ্যন নামেৰে এটা অনুষ্ঠানৰো জন্ম দিছে নিউজ 18ক এটা ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰি দাসে কয় দেশ বিভাজনৰ পূৰ্বে পূৰ্ব বংগত 34টা নামঘৰ আছিল যিবোৰ কালক্ৰমত নোহোৱা হৈ গ'ল সেয়ে তেওঁ পুৰণি সেই মহাপুৰুষীয়া ঐতিহ্য প্ৰতিষ্ঠা কৰিবলৈ হাতত লৈছে এই পদক্ষেপ যে বাংলাদেশে শংকরদেব ফাউন্ডেশন প্রতিষ্ঠা করতে হবে এই বিষয়ে আমরা সরকারের কাছে আবেদন করলে পরে বাংলাদেশ সরকার আমাদেরকে শংকরদেব ফাউন্ডেশন নামে একটি প্রতিষ্ঠানের অনুমোদন দেয় তারপরে কোনো ক্রমে ক্ষীণ ধারায় আমরা এই কাজটা চালিয়ে যাচ্ছি বাংলাদেশ শংকরদেব ফাউন্ডেশন থেকে শংকরদেব ও আসামের ভক্তি আন্দোলন মাধবদেব ও আসামের ভক্তি আন্দোলন নামে দুটো বই বের হয় প্রথমে তারপরে মহাপুরুষীয় কল্যাণ সূত্রম তারপরে পার্থসারথী লিখিত শংকরদেব ও আসামের ক্ষত্রিয় শিল্পকলা এর উপর বই বের হয় তারপরেও কম বেশি বিভিন্ন পত্রপত্রিকায় দাসে নিৰ্মাণ কৰিবলৈ ওলোৱা নামঘৰ পৰিসৰত থাকিব আৰু বহুতো প্ৰতিষ্ঠান থাকিব এটা সত্ৰীয়া শিল্পকলা কেন্দ্ৰ শংকৰদেৱৰ জীৱন দৰ্শনৰ পৰিচয় কৰাই দিবলৈ থাকিব এটা জ্ঞান ভাণ্ডাৰ লগতে থাকিব এটা সমাজ সেৱা কেন্দ্ৰ আমাদের প্রত্যেকটা নামঘরে তিনটি বিভাগ থাকবে একটা হলো জ্ঞান ভাণ্ডার বা গবেষণা ক্ষেত্র আরেকটি হলো প্রার্থনা গৃহ যেখানে মানুষ কীর্তন করতে পারবে ভক্তরা সমাগত হতে পারবে আরেকটা থাকবে সমাজ সেবা উল্লেখযোগ্য যে দাসক 2019 চনত অসমত অনুষ্ঠিত হোৱা 88 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনত বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া বঁটা প্ৰদান কৰা হৈছিল সুবোধ চন্দ্ৰ দাসে গুৰুজনাৰ জীৱনৰ ওপৰত আধাৰিত বাংলা ভাষাত শংকৰদেৱ ও আসামেৰ ভক্তি আন্দোলন শীৰ্ষক এখন গ্ৰন্থও লিখি উলিয়াইছে দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰা নিউজ 18 অসম নৰ্থ ইষ্ট
এবার বাক্সাত জীৱশ্ৰেষ্ঠৰ নৃশংসতা বাটাবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বাটলিবাৰীত একাংশ লোকে খেদি খেদি হত্যা কৰিলে এটা হৰিণা নিষ্পাপ হৰিণাটোক হত্যা কৰি মাংস ভক্ষণৰ চেষ্টা চলালে দুষ্কৃতিকাৰীৰ দলটোৱে বাক্সাত জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি এটা হৰিণা খেদি খেদি হত্যা কৰিলে এটা হৰিণা জিলাখনৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত তথা পাটাবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত মাদলিবাৰীত এই ঘটনা সংঘটিত হৈছে শনিবাৰে দিনৰ ভাগত হৰিণটোক চি ব্লক নামৰ গাঁওখনত প্ৰত্যক্ষ কৰিছিল ৰাইজে কিন্তু একাংশ লোকে হৰিণাটো খেদি খেদি নি অমানৱীয়ভাৱে কোবাই কোবাই হত্যা কৰাৰ লগতে খোৱাৰ বাবে হৰিণাটো জ্বলাই দিয়ে বন বিভাগ তথা আৰক্ষীয়ে বিষয়টো গম পাই ঘটনাস্থলীত উপস্থিত হোৱাত মৃত হৰিণাটো দ খাৱৈত পেলাই দি দুৰ্বৃত্তকেইটাই পলায়ন কৰিবলৈ সক্ষম হয় মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিৰ্বাচনলৈ এতিয়াও বাকী আছে 3 মাহ কিন্তু নিৰ্বাচন অহাৰ পূৰ্বেই পুনৰ বিধায়িকা হোৱাৰ অনুভৱ হৈছে সুমন হৰিপ্ৰিয়াৰ কিয়নো ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ভাল ৰিপৰ্ট কাৰ্ড দিছে বিধায়িকাগৰাকীৰ নিৰ্বাচনলৈ এতিয়াও 3 মাহ বাকী আকৌ এমএলএ হোৱাৰ দৰে লাগিলেই বিধায়িকা সুমন হৰিপ্ৰিয়াৰ হেনো ৰিপৰ্ট কাৰ্ড ভাল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৰিপৰ্ট কাৰ্ড ভাল বুলি কোৱাত আনন্দই হিয়া নধৰা হৈছে সুমন হৰিপ্ৰিয়াৰ সেয়ে নিৰ্বাচনৰ পূৰ্বেই আকৌ এবাৰ এমএলএ হোৱাৰ দৰে ফিলিংছ হৈছে হাজোৰ বিধায়িকাগৰাকীৰ ৰঞ্জিত দাস ডাঙৰীয়ে ঘোষণা কৰিলে যে আমাৰ গোটেই ভাৰতীয় জনতা পাৰ্টিৰ গোটেই এমএলএ কেইজনে কাম ভাল কৰিছে গতিকে কাম ভাল কৰিছে বুলি ৰিপৰ্ট কাৰ্ড ভাল বুলি কোৱাতে মই টিকেটটো পালোঁ জিকিলোঁ এনেকুৱা যেন ফিলিং এটা হৈছে বাধ্য ছাত্ৰীৰ দৰেই সুমন হৰিপ্ৰিয়াই পিছে ভাল ফলাফলৰ ক্ৰেডিট দিবলৈ নাপাহৰিলে শিক্ষকক ক'লে ষ্টুডেণ্ট হৰিপ্ৰিয়াক শিক্ষক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া ভাল শিক্ষাৰ বাবেই পাইছে গুড ৰিপৰ্ট কাৰ্ড আমাৰ এমএলএসকলৰ ইমান ক্লাছ লয় আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু আমাক যেনেকুৱা ক্লাছ লয় এমএলএবিলাকক এনেকুৱা লাগে যে আমি ষ্টুডেণ্ট তেওঁলোক শিক্ষক কাৰণ সুমন অমুকত তোমাৰ অলপ বেয়া হৈ আছে যোৱা ভাল কৰা অমুক জেগাত কাম ভাল হোৱা নাই তেওঁলোকৰ হাতত ৰিপৰ্ট থাকে আৰু আমাক ছাত্ৰৰ নিচিনাকৈ আমাক কাম কৰায় হাজোৰ ফকীৰাটোলাত কেদাৰ মন্দিৰ পানী যোগান আঁচনিৰ শুভাৰম্ভণি কৰি সাংবাদিকৰ আগত এনেদৰে নিজৰ আৱেগ প্ৰকাশ কৰিলে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই হাজোৰ পৰা ধীৰাজ দাস নিউজ 18 অসম নৰ্থ ইষ্ট এইবাৰ ধূপধৰাত সংঘটিত হৈছে এক শোকাবহ ঘটনা গছ কটা কাৰ্যত সহায় কৰিবলৈ গৈ প্ৰাণ গ'লে এজনৰ ইপিনে গুৰুতৰভাৱে আহত এজনক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত গোৱালপাৰা ধূপধৰাত গছ কটাত সহায় কৰিবলৈ গৈ এজন লোকৰ কৰুণ মৃত্যু গুৰুতৰভাৱে আহত আন এজন লোক নিহত লোকজন ধূপধৰা হাঁচৰাবৰী গাঁৱৰ মুবাৰক আলী আহত সজিমুদ্দিন আলী কেইজনমান যুৱকী ধূপধৰাৰ এগৰাকী লোকৰ শালগছ কাটি থকা অৱস্থাত মুবাৰক আলী আৰু সজিমুদ্দিন আলী নামৰ লোক দুজনে সহায় কৰিবলৈ আগবাঢ়ি গৈছিল পিছত আধা কাটি থোৱা প্ৰকাণ্ড শালগছ এজোপা বগৰাবলৈ ব্যৱহাৰ কৰা ৰছী আন লোকৰ সৈতে উক্ত লোক দুজনে টানিবলৈ ধৰে কিছু সময়ৰ পিছতে উক্ত গছজোপা বাগৰি পৰে যদিও হাতৰ পৰা ৰছীডাল এৰি দিবলৈ সময় নোপোৱাৰ ফলত ৰছীডালৰ মেৰ পাকত পৰি দুয়ো আন গছৰ কুন্দাত খুন্দা মাৰে ফলত থিতাতে নিহত হয় মুবাৰক আলী মই কিন্তু মানা করছো তই মানুহবিলাক চাই থয় ৰছী ৰছী টানিব নালাগে বয়সস্থ মানুহ তই মানুহক অলপ টানি দিলে অলপ সহায় হ'ব একো নহয় দে কিয় তুই এটা পাৰা বোলে নালাগে যাবা তই বয়সস্থ মানুহ ক'ৰবাত পৰি যায় আৰু দুখ চুখ পাবি ক'ৰবাত য'ত লাগব ঠাণ্ডা দিনত একো নহয় সেনেকে কৈছো তাহাঁ দুইজনে যাওঁতে গাছখন সিফালে পৰাতে ৰছীখনৰ এই বেলেগ গাছত মূৰত লাগি কেনে এনেকে গুৰুতৰভাৱে আহত সজিমুদ্দিনক চিকিৎসাৰ বাবে ধূপধৰা বিকালী আদৰ্শ চিকিৎসালয়ত প্ৰেৰণ কৰা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে
ঘটনাস্থলীত ধূপ ধৰা আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্তৰ অন্তত উদ্ধাৰ কৰে মোবাৰক আলীৰ মৃতদেহ। দুধনৈৰ পৰা অৰূপ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। বেংক বুলিলে সচৰাচৰ টকা থোৱা বেংককে বুজায়। টকা থোৱা বেংকৰ নাম আপুনি বহুত শুনিছে, কিন্তু আজি আমি দেখুৱাম ক্লথ বেংক অৰ্থাৎ কাপোৰ বেংক। শুনিবলৈ আচুহা যেন লাগিলেও শোণিতপুৰৰ বৰচলাৰ শিঙৰিত এজন ব্যক্তিৰ প্ৰচেষ্টাত গঢ়ি উঠিছে এই ক্লথ বেংক। ক্লথ বেংক হাৰ কপোৱা জাৰত নিচলাজনক এযোৰ কাপোৰৰ বাবে বৰপচলাত গঢ়ি উঠিছে ক্লথ বেংক। জাৰৰ দিনত শীতৰ পৰা ৰক্ষা পাব পৰাকৈ বহু লোকৰ এযোৰ সাজৰ অভাৱ। সেইসকল নিচলা লোকৰ বস্ত্ৰৰ অভাৱ দূৰ কৰাৰ লক্ষ্যৰে শোণিতপুৰৰ বৰচলাৰ শিঙৰিত স্বৰূপ শৰ্মা নামৰ এজন ব্যক্তিৰ প্ৰচেষ্টাত গঢ়ি উঠিছে ক্লথ বেংক। আমি গ্ৰামাঞ্চলত ভিতৰুৱা অঞ্চলবিলাকত দেখিছোঁ যে বহুত মানুহে বিশেষকৈ জাৰকালি বহুত কষ্টত দিনবোৰ ৰাতিবোৰ কটাবলগীয়া হয়। তেওঁলোকৰ গাত এডাল মানে কাপোৰো নাথাকে। তে আমি ভাবিলোঁ আমাৰ কিছুমান কাপোৰ কেইদিনমান পিন্ধাৰ পিছত আমি নিপিন্ধাওঁ। ঠিক তেনেকৈ বহু ব্যক্তিৰ তেনেকুৱা থাকে, নতুনেই থাকে কাপোৰ কিন্তু ব্যৱহাৰ নহয়। সেই কাপোৰবিলাকক আমি জমা কৰি আকৌ ধুই মেলি চাফা কৰি পেলাই ইয়াত আঁৰি দিয়াৰ এটা পৰিকল্পনা কৰিলোঁ। ক্লথ বেংক অৰ্থাৎ কাপোৰ বেংক। পথৰ দাঁতিত মুকলি অৱস্থাত থকা কাপোৰ বেংকৰ পৰা বিনামূলীয়াকৈ যাৰ যেনেকৈ মন যায় ইয়াৰ পৰা নিজ ইচ্ছাৰে কাপোৰ লৈ যাব পাৰে। অপব্যৱহাৰ নকৰিব, প্ৰয়োজনত কাপোৰ লৈ যাব শীৰ্ষক শ্লোগানেৰে আৰম্ভ কৰা এই কাপোৰ বেংকত নাথাকে কোনো ৰখীয়াও। ইয়াত ব্যৱহৃত কাপোৰ আৰু নতুন কাপোৰ মজুত ৰখা হয়। ইয়াত আপোনাৰ প্ৰয়োজনৰ কাপোৰ নিজ ইচ্ছাৰে বিনামূলীয়াকৈ দিব পাৰিব, কিয়নো ইয়াত নাথাকে কোনো ৰখীয়াও। বিগত গান্ধী জয়ন্তী দিনাখনৰ পৰা বৰচলাৰ শিঙৰিত স্বৰূপ শৰ্মাৰ প্ৰচেষ্টাত গঢ় লৈ উঠা ক্লথ বেংকে এতিয়া চৰ্চা লাভ কৰাই নহয়, প্ৰশংসাও বুটলিছে। লোকজনৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাই অঞ্চলৰ বহু দৰিদ্ৰ পৰিয়ালৰ যিসকলে এযোৰ বস্ত্ৰ কিনিব নোৱাৰে সেইসকলৰ বস্ত্ৰৰ অভাৱ পূৰণ কৰিব, সেয়া নিশ্চিত। স্বৰূপ শৰ্মাৰ এই আশাসুধীয়া প্ৰচেষ্টা দেখি বিভিন্ন প্ৰান্তৰ লোকেও সহায় কৰিবলৈ প্ৰেৰণ কৰিছে বিভিন্ন ধৰণৰ কাপোৰ। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। জৈৱ বৈচিত্ৰতা আৰু নৈসৰ্গিক শোভাৰ চিৰযৌৱনা সেউজ ক্ষেত্ৰ কলিয়াবৰত আছে পৰ্যটনৰ অলেখ সমল। এই কলিয়াবৰক পৰিৱেশ কেন্দ্ৰিক আৰু ধৰ্মীয় পৰ্যটন ক্ষেত্ৰৰূপে গঢ়ি তুলিবলৈ অসম চৰকাৰে লৈছে এক অভিলাষী আঁচনি। কলিয়াবৰত এথনিক ভিলেজ। কাজিৰঙাৰ দাঁতিকাষৰীয়া 37 নম্বৰ ঘাইপথৰ কাষতে অৱস্থিত নতুন ডাঙ্গা গাঁওখন গঢ়ি তোলা হৈছে নৰূপত। কলিয়াবৰলৈ আগমন হোৱা পৰ্যটকক আকৰ্ষণ সুবিধা প্ৰদানৰ বাবে কৰা হৈছে সকলো বন্দোবস্ত। সুবন্দোবস্ত কৰা হৈছে সুস্বাদু পৰম্পৰাগত খাদ্য সম্ভাৰৰ। ইতিমধ্যে ফৰাচীৰ ৰাষ্ট্ৰদূত আৰু ব্ৰিটিছ ক্ৰিকেটাৰ পদাৰ্পণ কৰা নগাঁও জিলাৰ প্ৰথমখন এথনিক ভিলেজ নতুন ডাঙ্গাৰ ওপৰত সকলোৰে এতিয়া দৃষ্টি নিবদ্ধ হৈছে। নতুন ডাঙ্গা গাঁও চোৰাণ এহেমে কলিয়াবৰৰ পৰ্যটনক প্ৰদান কৰিছে নতুন মাত্ৰা। কলিয়াবৰক বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰৰূপে গঢ় দিয়াৰ লক্ষ্যৰে কলিয়াবৰত গঢ়ি তোলা হৈছে এই এথনিক ভিলেজখন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, স্থানীয় বিধায়ক, কলিয়াবৰ মহকুমা প্ৰশাসন, WWFৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰে নগাঁও জিলাৰ প্ৰথমখন এথনিক ভিলেজৰ মৰ্যাদা লাভৰ পথত অগ্ৰসৰ হৈছে নতুন ডাঙ্গা গাঁও। কলিয়াবৰৰ মাজেদিয়ে বিশ্ব ঐতিহাসিক ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিবলৈ দেশী বিদেশী পৰ্যটক আহে যদিও অপৰ্যাপ্ত আহোমযুগীয়া তথা সাংস্কৃতিক সমলৰে চহকী ঠাইখন উপযুক্ত আন্তঃগাঁথনিৰ অভাৱৰ ফলতে গুৰুত্বহীন হৈ আছিল। স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতাত কলিয়াবৰ মহকুমা প্ৰশাসন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সন্মিলিত প্ৰচেষ্টাত বৰ্তমান কলিয়াবৰলৈ পৰ্যটকৰ সোঁত বৈছে। ডেইলি হিচাপত আমাৰ 25,000 পৰা 30,000 টকা ৰাজহ সংগ্ৰহ হৈ আছে।
আৰু দিনটোত 100ৰ ওপৰত মানুহে সদায় নৌকা বিহাৰ কৰি আছে সেইধৰণে আপোনাৰ বিভিন্ন পৰ্যটকস্থলীসমূহত ৰাইজে ভ্ৰমণ কৰি আছে আৰু চোৰানাইসমূহতো ৰেগুলাৰ বেচিছত 30ৰ পৰা 40 জন মানুহে আহাৰ গ্ৰহণ কৰি আছে ঐতিহ্যমণ্ডিত কলিয়াবৰখন কেৱল সাংস্কৃতিক স্থাপত্যৰ ক্ষেত্ৰতেই অগ্ৰণী নহয় কলিয়াবৰত আছে অন্যান্য প্ৰাকৃতিক শোভাও জৈৱ বৈচিত্ৰ্য আৰু নৈসৰ্গিক শোভাৰ চিৰযৌৱনা সেউজ ক্ষেত্ৰ কলিয়াবৰত আছে পৰ্যটনৰ অলেখ সমল এই কলিয়াবৰক পৰিৱেশ কেন্দ্ৰিক আৰু ধৰ্মীয় পৰ্যটন ক্ষেত্ৰৰূপে গঢ়ি তুলিবলৈ অসম চৰকাৰে লৈছে অভিলাষী আঁচনি পৰ্যটনৰ সমল হিচাপে সিঁচৰিত হৈ থকা শিলঘাটৰ কামাখ্যা মন্দিৰ ত্ৰিশূলধাৰী মন্দিৰ দুইমুনি শিলা ব্ৰিটিছৰ আমোলৰ খাৰঘৰ বৰটোপ হাতীমূৰাৰ দুৰ্গা মন্দিৰ ভৰালী নামঘৰ নৃসিংহ দেৱালয় মিছাকোট চামধৰাগড় পৰিভ্ৰমী আৰু দেশী চৰাইৰ বিচৰণস্থলী আৰু জয়সাগৰ দলনিক সামৰি লৈছে পৰ্যটনৰ মানচিত্ৰই শিলঘাটৰ মহাবাহুত নৌকা বিহাৰ কঁঠালগুৰিৰ নীলাপানীৰ হ্ৰদ লুংচুঙৰ হদহদী জলপ্ৰপাত বুঢ়াচাপৰি অভয়াৰণ্য এতিয়া পৰ্যটকৰ আকৰ্ষণৰ স্থলীৰূপে পৰিগণিত হৈছে কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ প্ৰতিবেদন নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজধানী দিছপুৰৰ সমীপতে আৰক্ষীক চেলেঞ্জ চোৰৰ দিছপুৰ আৰক্ষী থানাৰ পৰা মাত্ৰ 300 মিটাৰ দূৰত্বতে নিশা চোৰে চলালে চাফাই অভিযান গণেশগুৰিৰ পাঞ্জাবী গলিত ব্যৱসায়িক প্ৰতিষ্ঠানৰ চিচিটিভি ভাঙি চোৰে দুখন দোকানত চলালে লুটপাট এই ৰিপৰ্ট আগবঢ়াই পিতালৈছে আজিতে প্ৰাইম টাইমছৰ পৰা নমস্কাৰ মহানগৰী গণেশগুৰিত চোৰৰ মৰহা চিচিটিভি ভাঙি লুটপাটৰ চেষ্টা 4খনকৈ বিপণীত আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ গণেশগুৰি হোলচেল মাৰ্কেটৰ ব্যৱসায়ী এয়া মহানগৰীৰ হৃদপিণ্ড স্বৰূপ গণেশগুৰি পঞ্জাবী গলিত থকা হোলচেল মাৰ্কেট দিছপুৰ আৰক্ষী থানাৰ পৰা প্ৰায় 300 মিটাৰ দূৰত্বতে অৱস্থিত এই বজাৰখন পিছে এই বজাৰখনৰ ব্যৱসায়ীসকল আজি ভুগিছে নিৰাপত্তাহীনতাত কাৰণ বজাৰখনৰ এখনৰ পিছত আনখন বিপণীত ধাৰাবাহিকভাৱে সংঘটিত হ'ব ধৰিছে চুৰিকাণ্ড হোটেল আমাৰ ইয়াত 4খনত হৈছে আমি আহি ৰাতিপুৱা চাটাৰটো ভঙা পাইছো পিছত সব বস্তু বগৰাই থোৱা আছিলে ড্ৰয়াৰ খোলা আছিলে চেকবুক টেকবুক এইবোৰ মাটিত পৰি আছিলে আৰু কেছত অলপ আছিলে একজেক্ট এমাউণ্টটো ক'ব নোৱাৰিম কিবা অলপ লৈ গৈছে চিচিটিভি আছে চিচিটিভিৰ কেমেৰা সিহঁতে ভাঙি লৈ গৈছে হয় মোৰ ওচৰখনতো আৰু সেইখনতো সন্মুখৰখনতো শুকুৰবাৰে নিশাও বজাৰখনৰ 4খনকৈ বিপণীত পৰিল চোৰৰ হাত ইয়াৰে দুখন বিপণীত কোনো ধৰণৰ সামগ্ৰী চোৰে লুট কৰিব নোৱাৰিলেও যদিও বাকী দুখনৰ বিপণীৰ পৰা নগদ ধনসহ কিছু সামগ্ৰী লুটি নিয়ে চোৰে অলপ বস্তু নিয়া বুলি শুনিছো চিগাৰেটৰ বান্ডিল চান্ডিল তেনেকে কিবা নিছে আৰু এখনত মানে চেষ্টা কৰিছিলে তলা ভাঙিব নোৱাৰিলে মোৰখন সম্পূৰ্ণ ভাঙিছে আৰু মোৰ লগৰখনত ভাঙিছে দুইখনতে সোমাইছে ব্যৱসায়ীসকলৰ অভিযোগ নিশা আৰক্ষীৰ কোনো পেট্ৰলিঙৰ ব্যৱস্থা নথকাৰ বাবে বজাৰখনত ধাৰাবাহিকভাৱে সংঘটিত হ'ব ধৰিছে চুৰিকাণ্ড আৰক্ষীৰ ওপৰত আস্থা হেৰুওৱা ব্যৱসায়ীসকলে সেয়ে এবাৰ নিজে ব্যক্তিগতভাৱে নিশা পহৰা দিয়াৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে একদম দিছপুৰ ফ্লাইঅভাৰৰ কাষতে এখন ইফালে গণেশ মন্দিৰ আৰপি দুটা ৰোডে সংলগ্ন হয় ইফালে পেট্ৰলিং থাকিব লাগে নিয়মমতে কিন্তু তেনেকুৱা নাই কিন্তু এতিয়া প্ৰশ্ন হয় খুদ দিছপুৰতে যদি ব্যৱসায়ীসকল সুৰক্ষিত নহয় তেনে ক্ষেত্ৰত মহানগৰীৰ আন প্ৰান্তৰ ব্যৱসায়ীসকলক কি সুৰক্ষা দিব আৰক্ষীয়ে কেমেৰাত সঞ্জয় বৰাৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট